সকলোকে মোৰ ফালৰ পৰা বহুত বহুত আন্তৰিক মৰম আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছো। আপোনালোকে ইতিমধ্যে গমেই পাইছে, সকলোৱে জ্ঞাত যে অহা 9 এপ্ৰিল তাৰিখে আমি সকলোৱে আমাৰ মূল্যৱান ভোটদান কৰিব লাগিব। ভোট এটা বহুত ডাঙৰ বস্তু দেই। আগতে যেতিয়া বিয়া হোৱা নাছিলো, তাৰ আগলৈকে ভোটটোনো কি বস্তু, কিমান গুৰুত্বপূৰ্ণ বুজি পোৱা নাছিলো। আম্মা আব্বাই যি কয় আমুকক ভোটটো দিবি দেই, দিলো, শেষ। তাৰপিছত নিজৰ কাম কৰিলো। কিন্তু এতিয়াহে বুজি পাইছো যে ভোটটো কিমান ডাঙৰ বস্তু। আমি নিজে বাছি উলিয়াব পাৰো যে কোনে আমাৰ লিডাৰ হব, কোনটো দলে আমাক চলাব। আমি 5টা বছৰ সেই দলটোক দি দিওঁ, সেই প্ৰাৰ্থীজনক দি দিওঁ, হয়নে? গতিকে আমাৰ জীৱন কেনেকুৱা হব, আমাৰ ৰাস্তা ঘাট কেনেকুৱা হব, আমাৰ সা সুবিধা কেনেকুৱা হব, আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত কেনেকুৱা হব, সেই গোটেইখিনি আচলতে আমাৰ নিজৰ হাতত। গতিকে সকলোকে মই ৰিকুৱেষ্ট কৰিম যাতে আপোনালোকে নিজৰ ভোটদানটো খুব চাই চিতি ভাবি চিন্তি যাতে দিয়ে। কাৰণ দেখিছেই যে দেশৰ পৰিস্থিতি কেনেকুৱা, অসমৰ পৰিস্থিতি কেনেকুৱা, মানুহৰ মাজত কেনেকুৱা ধৰণৰ এটা মনোবৃত্তি চলি আছে। গতিকে সেইখিনিৰ মাজত আমি যেতিয়া নিজৰ ভোটটো সঠিক জেগাত দিব পাৰিম, তেতিয়াহে আপোনালোকে দেখিব যে আমাৰ শান্তি আহিছে, আমাৰ দেশত শান্তি আহিছে। গতিকে আমি জানো যে কংগ্ৰেছ চৰকাৰ আমাক লাগে। গতিকে আমি সকলোৱে কংগ্ৰেছৰ হাতৰ ছবিত অহা 9 তাৰিখে নিজৰ মূল্যৱান ভোটদান কৰিব লাগিব। আপোনালোকৰ সকলোৰে মৰমৰ ভাতৃ, আপোনালোকৰ সন্তান, আপোনালোকৰ প্ৰাৰ্থী, আপোনালোকৰ বিধায়ক জাকিৰ হুছেইন চিকদাৰ ডাঙৰীয়াক আপোনালোকে দুবাৰকে সুযোগ দিলে, দুবাৰকে তেওঁক আশীৰ্বাদ কৰিছে, তেওঁক মৰম দিছে, যাৰ কাৰণে তেওঁ দুবাৰকৈ MLA হ'বলৈ সক্ষম হ'ল, যাৰ ফলত তেওঁ বিভিন্ন ধৰণৰ কাম কৰিছে। আজি বহুত দিন ধৰি ঘূৰি আছো আমি, আৰু এই যে ঘূৰি আছো গোটেই সমষ্টিখনত, যোৱাবাৰ যেতিয়া ইলেকশ্যন হৈছিল তেতিয়া মই নতুনকে বিয়া হৈছিলো। গতিকে ৰাস্তা ঘাটবোৰ দেখি মোৰ এনেকুৱা লাগিছিলে বাপৰে বহুত কাম কৰিবলগীয়া আছে। কিন্তু এইবাৰ মই যে ঘূৰিছো, এইবাৰ মই দেখা পাইছো যে এইবাৰ দেখোন কেঁচা ৰাস্তা নাই বুলি ক'ব পাৰি। চাৰিওপিনে পকী ৰাস্তা, যিমান আহিছো খলা বাম আমি পোৱাই নাই। গতিকে ইমানখিনি যে কাম কৰিছে, আপোনালোকে তেওঁক সেইখিনি সুযোগ দিছে। গতিকে আপোনালোকৰ মৰম আছে তেওঁৰ কাৰণে, আশীৰ্বাদ আছে। পুনৰবাৰ আপোনালোকে মৰম দিব, আশীৰ্বাদ কৰিব, তেওঁৰ কাৰণে দুৱা কৰিব যাতে তেওঁ আৰু ভালকৈ কাম কৰি যাব পাৰে। এতিয়া আমাৰ সমষ্টিখন আৰু বেছি ডাঙৰ হৈছে, বহল হৈছে। গতিকে কাম আৰু বেছি কৰিব লাগিব। তাৰ কাৰণে আপোনালোকে পুনৰবাৰ তেওঁক সুযোগ দিব। গতিকে সকলোকে পুনৰবাৰ জনাও যে হাতৰ ছবিত ভোট দিব, আৰু অকল ভোটটো দিয়াই নহয়, আপোনালোকে প্ৰত্যেকে নিজৰ ঘৰৰ পৰা ওলাই আহিব, ওলাই যাব। মই যেনেকে ওলাই আহিছো, আমি যেনেকে সকলোৱে ওলাই আহিছো, আপোনালোকৰ প্ৰাৰ্থী যেনেকৈ ওলাই আহিছে, আপোনালোকেও সেই দায়িত্বটো ল'ব যে দেশখন কোনে চলাব তাৰ আপোনালোকেও জ্ঞান লওক, আৰু লগতে সেই জ্ঞানখিনি মানুহকো দিয়ক। কথা পাতক, আলোচনা কৰক। আমি যেনেকে প্ৰত্যেকে জানো যে পাকঘৰত কি হৈ আছে, কোনটো বস্তু ক'ত আছে, আজি কি ৰান্ধিম, কোনে কি খাব, আমি জানো, হয়নে পাকঘৰৰ কথা। গতিকে পাকঘৰটো যদি ইমান বেছি গুৰুত্বপূৰ্ণ, দেশখনক কিয় আমি বাদ দিছো, দেশৰ কথা কিয় আমি নাভাবো? দেশৰ কথাও আমি ভাবিব লাগিব। যদি পাকঘৰখন খেলি মেলি হৈ যায়, ঘৰখন খেলি মেলি হয়নে? ভাবকচোন, যদি দেশখন খেলি মেলি হয় কি হব? গতিকে দেশৰো আমিয়ে দায়িত্ব ল'ব লাগিব, যিহেতু কি আমাৰ সকলোৰে সেই শক্তিটো আছে, ভোট দিয়াৰ শক্তিটো আছে। গতিকে সকলোৱে এই শক্তিটো ভালকৈ প্ৰয়োগ কৰিব। অহা 9 এপ্ৰিল তাৰিখে আমি সকলোৱে ক'ত ভোট দিব লাগিব? হাতৰ ছবিত। বঢ়িয়া। আজি বক্তব্য মই আৰু বেছি দীঘলীয়া নকৰো, আৰু বহুতো ঠাইলৈ যাবলগীয়া আছে। এইখিনিতে মোৰ চমু বক্তব্য সামৰণি মাৰিছো। আপোনালোকৰ দুৱা, আপোনালোকৰ মৰম, আশীৰ্বাদ দি থাকিব, আৰু সকলো ভালে থাকিব। বহুত বহুত ধন্যবাদ। ধন্যবাদ।